আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান সময়ত দেখা গৈছে যে জণ্ডিছ যথেষ্ট পৰিমাণে হৈছে মানুহৰ মাজত, আৰু এই বিষয়ে আপোনালোকক দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আচলতে জণ্ডিছ কিয় হয়, আমি ইয়াৰ প্ৰতিকাৰ কেনেদৰে কৰিব পাৰোঁ। জণ্ডিছ আচলতে নিজে এটা কোনো ৰোগ নহয়। জণ্ডিছ ৰোগৰ লক্ষণ। যিদৰে জ্বৰ নিজে কোনো এটা ৰোগ নহয়, পেচাবৰ সংক্ৰমণ হ'লেও জ্বৰ হ'ব পাৰে, নিউমনিয়া হ'লে জ্বৰ হ'ব পাৰে, মেলেৰিয়া হ'লে জ্বৰ হ'ব পাৰে, টাইফয়েড হ'লে জ্বৰ হ'ব পাৰে, ঠিক একেদৰে বহু ৰোগৰ কাৰণে জণ্ডিছ হ'ব পাৰে। জণ্ডিছ ৰোগৰ লক্ষণে নিজে এটা ৰোগ নহয়। এই জণ্ডিছ আমাৰ মহাভাৰতৰ দিনৰে পৰা আমাৰ উল্লেখ আছে। আমি জানো যে পাণ্ডৱসকলৰ পিতৃ পাণ্ডুৰ শৰীৰৰ ৰং ঈষৎ হালধীয়া আছিল, সেইবাবে তেওঁৰ নাম আছিল পাণ্ডু। আৰু জণ্ডিছক অসমীয়াত পাণ্ডু ৰোগ বুলিয়ে কোৱা হয়। জন্মগতভাৱে কিছুমান মানুহৰ জণ্ডিছ থাকিব পাৰে, আৰু তেনে লোকৰ জীৱনকাল হ্ৰস্বম্যাদী হয়। পাণ্ডৱসকলৰ পিতৃ পাণ্ডু তেনেদৰেই জন্মগতভাৱে জণ্ডিছ আছিল, যাৰ বাবে তেওঁ দীৰ্ঘকাল জীয়াই থকা নাছিল। এতিয়া আহোঁ জণ্ডিছ কিয় কেনেকৈ হয়। তাৰ আগতে মই আপোনালোকক এটা কথা কওঁ যে জণ্ডিছ সম্পৰ্কত আমাৰ কিছুমান ভুল ধাৰণা প্ৰচলিত হৈ আছে। যেনে আমি খাবলৈ মন নগ'লে জণ্ডিছ হোৱা বুলি কওঁ। আচলতে জণ্ডিছ ঠিক তেনেকুৱা নহয়। জণ্ডিছ শৰীৰত বিলিৰুবিন নামৰ এবিধ পদাৰ্থ বাঢ়িব লাগিব। হয়, জণ্ডিছ হ'লে খাবলৈ মন নাযাব পাৰে, কিন্তু সকলো খাবলৈ মন নোযোৱা ৰোগেই জণ্ডিছ নহয়। দ্বিতীয় কথা হ'ল, আমাৰ মানুহৰ মাজত বিশ্বাস আছে যে জণ্ডিছ হ'লেই গাঁৱলীয়া ঔষধ খাব লাগিব। গাঁৱলীয়া ঔষধত কিছুমান যেনেদৰে শৰীৰৰ বাবে প্ৰয়োজনীয় মৌল আছে, তেনেদৰে ক্ষতিকাৰক মৌলও থাকিব পাৰে। জণ্ডিছৰ গাঁৱলীয়া ঔষধ খাই ভাল হোৱা ৰোগী হয়তো আপোনালোকে দেখিছে, কিন্তু বেয়া হোৱা ৰোগী আমি দেখিছোঁ। গাঁৱলীয়া ঔষধ খাই কিডনী বিকল হৈছে, লিভাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, তেনেকুৱা ৰোগী আমি পাইছোঁ। যদি জণ্ডিছ হ'লেই গাঁৱলীয়া ঔষধ খাবলগীয়া কথা নহয়। আৰু মই আগতেই কৈছোঁ যে জণ্ডিছ এটা ৰোগ নহয়। ইয়াৰ বিভিন্ন ৰোগৰ লক্ষণে আৰু ৰোগ ভেদে চিকিৎসা বেলেগ বেলেগ হ'ব পাৰে। জণ্ডিছ হ'লে এটা চিকিৎসাই নহয়, অন্তৰ্নিহিত কাৰক অনুযায়ী চিকিৎসা বেলেগ বেলেগ হ'ব পাৰে। অন্য এটা ভ্ৰান্ত ধাৰণা হ'ল যে জণ্ডিছ হ'লে মালা পিন্ধিব লাগিব, জৰা ফুকা কৰিব লাগিব। তাৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই। তাৰ দ্বাৰা ৰোগক আমি জটিল অৱস্থালৈ লৈহে যাওঁ। এতিয়া আহোঁ জণ্ডিছনো আচলতে কি। আমাৰ শৰীৰৰ লোহিত ৰক্তকণিকাবিলাক ভাগি তাৰ পৰা হিমগ্লবিন নামৰ এবিধ পদাৰ্থৰ সৃষ্টি হয়। হিমগ্লবিন আমি সকলোৱে জানো। এই হিমগ্লবিনবোৰ তেজৰ ভিতৰতে আকৌ দুটা অংশত ভাগি যায়, হিম আৰু গ্লবিন। এই গ্লবিন অংশটো গুচি যায় প্ৰটিন, আৰু হিম অংশৰ পৰা বিলিৰুবিনৰ সৃষ্টি হয়। এই বিলিৰুবিন আমাৰ লিভাৰলৈ আহে। এইটো যদি আমি লিভাৰ বুলি ধৰোঁ, লিভাৰলৈ বিলিৰুবিন আহে। বিলিৰুবিন লিভাৰত আহি এবিধ এচিড, গ্লুকৰনিক এচিডৰ লগত ই সংযুক্ত হয়, আৰু লিভাৰৰ পৰা এই সংযুক্ত বিলিৰুবিনটো এই ৰক্ত পৰিবাহী এই পিত্ত পৰিবাহী নলীডালেদি, এইটো হৈছে আমাৰ গল ব্লাডাৰ, তাৰ লগতে এডাল পিত্ত পৰিবাহী নলী থাকে। এই নলীডালেদি সেই বিলিৰুবিনখিনি আমাৰ খাদ্য নলীলৈ আহে লিভাৰৰ পৰা। খাদ্য নলীত আহি সেই বিলিৰুবিনখিনি দুটা ভাগত আকৌ বিভক্ত হৈ যায়। এটা হৈছে ষ্টাৰ্কোবিলিনজেন আৰু আনটো হৈছে ইউৰোবিলিনজেন। এই ষ্টাৰ্কোবিলিনজেনটো আমাৰ পায়খানাৰ যোগেদি ওলাই যায়, সেইবাবে আমাৰ পায়খানাৰ ৰংটো হালধীয়া ধৰণৰ ৰং হয় এই ষ্টাৰ্কোবিলিনজেনৰ কাৰণে। ইউৰোবিলিনজেনটো আকৌ দুটা ভাগত বিভক্ত হৈ যায়। কিছু অংশ আমাৰ কিডনীলৈ গুচি গৈ পেচাবৰ যোগেদি ওলাই যায়, আৰু এটা অংশ পুনৰ তেজলৈ গুচি যায়। পুনৰ তেজলৈ গুচি গৈ আকৌ লিভাৰলৈ আহে। এইটোৱে হৈছে এই গোটেই প্ৰক্ৰিয়াটো। কোনোবাখিনিত যদি এটা বিঘিনি আহে, তেতিয়াহ'লে তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব, আৰু জণ্ডিছত ব্যক্তিজন আক্ৰান্ত হ'ব। সেইটো কেনেধৰণে হ'ব পাৰে? ধৰক
যদি লোহিত ৰক্তকণিকা আমাৰ বেছিকৈ ভাগি গৈছে, কিছুমান ৰোগ আছে, ধৰক আমাৰ তেজত থকা যেনেকৈ চিকেল চেল এনিমিয়া, হিমোগ্লোবিন ই ডিজিজ, এনেকুৱা কিছুমান ৰোগত এই লোহিত ৰক্তকণিকাটো সঘনাই থাকিব পাৰে। সাধাৰণতে একোটা লোহিত ৰক্তকণিকাৰ জীৱনকাল 120 দিন। যদি এনেকুৱা ৰোগ থাকে তেতিয়াহ'লে সেই লোহিত ৰক্তকণিকাবিলাক সঘনাই ভাগি যোৱাৰ ফলত তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব পাৰে আৰু তেতিয়া ব্যক্তিজনৰ চকুৰ ৰং ঈষৎ হালধীয়া হ'ব পাৰে। সেইটো হ'ল এক প্ৰকাৰৰ জণ্ডিছ। ইয়াত খুব বেছি জণ্ডিছ নহয়। তাৰপিছত এই লিভাৰত যদি কিবা ৰোগ হয়, লিভাৰৰ ৰোগ কেনেধৰণৰ হ'ব পাৰে? এই লিভাৰটো আমাৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। লিভাৰটোক আক্ৰান্ত কৰিব পৰা বহুত ভাইৰাছ আছে। আমি তাৰ ভিতৰত উল্লেখযোগ্য হ'ল হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি, হেপাটাইটিছ ই আৰু হেপাটাইটিছ ডি বুলিও এটা ভাইৰাছ আছে। এই ভাইৰাছবিলাকে যেতিয়া লিভাৰটোক আক্ৰমণ কৰে, যিকোনো এটা ভাইৰাছে যদি লিভাৰটোক আক্ৰমণ কৰে, তেতিয়াহ'লে লিভাৰৰ কোষবিলাক ফুলি উঠিব। ফুলি উঠাৰ ফলত এই বিলিৰুবিনবোৰ তললৈ যাব নোৱাৰিব, ফলত বিলিৰুবিন তেজলৈ গুচি যাব আৰু তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি ব্যক্তিজনৰ জণ্ডিছ হ'ব। আৰু তৃতীয় পৰ্যায়টো হ'ল কি? এই পিত্ত পৰিবাহী নলীডালত যদি কিবা কাৰণত বন্ধ হয়, ধৰক গলব্লাডাৰৰ পৰা এটা পাথৰ আহি নলীডাল বন্ধ কৰি দিলে, নাইবা এই নলীডালত যদি আমাৰ কৰ্কট ৰোগ হৈছে, বা ইয়াৰ ওচৰতে আমাৰ পেনক্ৰিয়াছ আছে, পেনক্ৰিয়াছত যদি কৰ্কট ৰোগ হৈ নলীডালত হেঁচা মাৰি ধৰিছে, তেতিয়াহ'লে কি হ'ব? এই বিলিৰুবিনখিনি আমাৰ খাদ্যনলীলৈ আহিব নোৱাৰিব, তাৰ ফলত তেজত বিলিৰুবিনৰ মাত্ৰা অতিমাত্ৰাত বাঢ়ি যাব, তেতিয়া ব্যক্তিজনৰ চকু হালধীয়া হ'ব, জণ্ডিছ হ'ব। আৰু তেতিয়া যিহেতু আমাৰ এই খাদ্যনলীলৈ বিলিৰুবিন আহিব নোৱাৰিব, গতিকে পায়খানাৰ ৰংটো ধেপা হ'ব, সেই হালধীয়া পায়খানাৰ ৰংটো নাথাকিব সেই ক্ষেত্ৰত। গতিকে আমি এইবিলাক কাৰণতে আমাৰ জণ্ডিছ হয়। গতিকে প্ৰতিটো কাৰণত চিকিৎসা বেলেগ বেলেগ আৰু প্ৰতিটো প্ৰতিৰোধৰ ব্যৱস্থাও বেলেগ বেলেগ হ'ব পাৰে। আমাৰ যিটো হিমোলাইটিক জণ্ডিছ, তেজৰ কণিকা ভাগি যিটো জণ্ডিছ হয়, সেইটো মই ক'লোৱেই যে তেজৰ ৰোগতো হ'ব পাৰে, নাইবা কিছুমান মেলেৰিয়াৰ দৰে ৰোগৰ সংক্ৰমণত হ'ব পাৰে। কিন্তু ভাল কথা যে আজি কিছুদিন ধৰি আমি মেলেৰিয়াৰ দৰে ৰোগৰ সংক্ৰমণ অতিমাত্ৰাত কমি গৈছে। এইটো আমাৰ দেশৰ স্বাস্থ্য বিভাগৰ এটা ডাঙৰ সফলতা। যোৱাটো দশকত আমাৰ মেলেৰিয়া যথেষ্ট পৰিমাণে কমি আহিলে। অন্য কিছুমান কাৰকত তেজত এই লিভাৰৰ আগত তেজত বিলিৰুবিনৰ পৰিমাণ বাঢ়িব পাৰে। আৰু লিভাৰত যিটো আমাৰ যকৃতত যিটো আমাৰ সংক্ৰমণৰ দ্বাৰা জণ্ডিছ হয়, সেইটো হ'ল হেপাটাইটিছ এ ভাইৰাছ আৰু হেপাটাইটিছ ই ভাইৰাছ। এই দুটা আমাৰ খাদ্যৰ যোগেদি শৰীৰলৈ আহিব পাৰে। আমি যদি অপৰিষ্কাৰ হাতেৰে খাদ্যবস্তু গ্ৰহণ কৰোঁ বা দূষিত খাদ্যবস্তু গ্ৰহণ কৰোঁ, তেতিয়াহ'লে খাদ্যৰ যোগেদি হেপাটাইটিছ এ আৰু ই শৰীৰলৈ আহি আমাৰ জণ্ডিছৰ সৃষ্টি কৰিব পাৰে। হেপাটাইটিছ বি আৰু চি এই দুটা ভাইৰাছ খাদ্যৰ যোগেদি নাহে। এই দুটা ভাইৰাছ আহে আমাৰ তেজৰ যোগেদি আহিব পাৰে বা অসুৰক্ষিত যৌন সম্পৰ্কৰ যোগেদি এই দুটা ভাইৰাছ শৰীৰৰ মাজত ভিতৰলৈ আহিব পাৰে। আমাৰ তেজত ধৰক কোনোবা এজন ব্যক্তিয়ে যদি কাৰোবাৰ পৰা তেজ গ্ৰহণ কৰিছে, নাইবা আমাৰ শৰীৰত নিডুল যদি বেজী দিওঁতে একেটা বেজীকে 2-3জন মানুহক দিয়া হৈছে, যিটো কাম আমাৰ ড্ৰাগ সেৱনকাৰীসকলে ব্যৱহাৰ কৰে, একেটা নিডুলকে শ্বেয়াৰ কৰে, ইজনৰ পৰা সিজনলৈ লয়। আগতে আমাৰ ডিছপ'জিবল চিৰিঞ্জ বেজীবোৰ ওলোৱা আগতে আমি দেখিছিলোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াহ'লে এই একেটা বেজীকে উতলাই বিভিন্নজনক বেজী দিয়া হৈছিলে। আজিকালি সেইটো ব্যৱস্থা নাই। আৰু টেটো কৰোঁতেও যদি নিডুলটো একেটা নিডুলকে যদি ইজনক কৰা নিডুলটোকে সিজনক ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লেও তাৰ দ্বাৰা হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি সংক্ৰমণ হ'ব পাৰে। আৰু চেলুনত আমি চুলি দাড়ি কাটোতে যদি আমাৰ ব্লেডখন সলাই নলয়, এজনক কটা ব্লেডখনে আনজনকো কাটে, তেতিয়াহ'লেও তাৰ দ্বাৰাও হেপাটাইটিছ বি আৰু চি সংক্ৰমণ হ'ব পাৰে। গতিকে এইদৰে হেপাটাইটিছ বি আৰু চি সংক্ৰমণ হৈ জণ্ডিছ কৰিব পাৰে। ইয়াৰ ভিতৰত হেপাটাইটিছ এ আৰু ই যদিও জণ্ডিছ যথেষ্ট পৰিমাণে হ'ব পাৰে, কিন্তু লিভাৰটো স্থায়ীভাৱে ক্ষতি কৰি নিদিয়ে। লিভাৰ আকৌ ৰোগ ভাল হোৱাৰ পিছত সম্পূৰ্ণ সুস্থ অৱস্থালৈ ঘূৰি আহিব পাৰে। কিন্তু হেপাটাইটিছ বি আৰু চিৰ যদি সংক্ৰমণ এটা হয়,
তেতিয়াহ'লে সি লিভাৰটো লাহে লাহে লিভাৰটো সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, অৰ্থাৎ লিভাৰটো এটা চিৰচিছ নামৰ ৰোগলৈ লৈ যাব পাৰে। গতিকে হেপাটাইটিছ বি আৰু চি, এ আৰু ই ভাইৰাছতকৈ বেছি মাৰাত্মক। কিন্তু হেপাটাইটিছ বি প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ হাতত ভেকচিন আছে। হেপাটাইটিছ বি প্ৰতিৰোধৰ ভেকচিন আমাৰ প্ৰত্যেকেই লোৱাটো উচিত। আৰু হেপাটাইটিছ চি আৰু বি সংক্ৰমণৰ প্ৰতিৰোধ কৰিবৰ বাবে মই যিখিনি কথা ক'লোঁ ইতিমধ্যে, যে এই ভাইৰাছ দুটা যিদৰে সংক্ৰমিত হয়, এই সংক্ৰমণ নহ'বৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেতিয়া আমি এই দুটা ভাইৰাছৰ দ্বাৰা হোৱা আমি জণ্ডিছ প্ৰতিৰোধ কৰিব পাৰিম। আৰু হেপাটাইটিছ এ আৰু ই ভাইৰাছৰ দ্বাৰা হোৱা জণ্ডিছ প্ৰতিৰোধ কৰিবলৈ হ'লে আমি আমাৰ পৰিষ্কাৰ হাতেৰে খোৱা বোৱা কৰা, খোৱাৰ আগত হাত ধুই লোৱা অভ্যাস, আমি যাতে সুন্দৰভাৱে পৰিষ্কাৰ খাদ্যহে গ্ৰহণ কৰোঁ, এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যোগেদি আমি যাতে শোধিত পানী গ্ৰহণ কৰোঁ, তাৰ যোগেদি আমি হেপাটাইটিছ এ আৰু ই ভাইৰাছৰ দ্বাৰা হোৱা জণ্ডিছ আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু তাৰপিছত আমাৰ এই যে পিত্ত পৰিবাহী নলীডালত যদি বন্ধ হৈ জণ্ডিছ হয়, তেনেহ'লে আমাৰ শল্য চিকিৎসাৰ প্ৰয়োজন হয় বহু ক্ষেত্ৰত। গতিকে জণ্ডিছ নিজে এবিধ ৰোগ নহয়, মই কৈ যোৱা বিভিন্ন ৰোগৰ এটা লক্ষণহে। গতিকে লক্ষণভেদে চিকিৎসা বেলেগ বেলেগ। আৰু আমি এই লিভাৰত হোৱা যিখিনি জণ্ডিছ ৰোগ, আৰু এইখিনি আমি আমাৰ সজাগতাৰ দ্বাৰা আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ। গতিকে জণ্ডিছ সম্পৰ্কে আমাৰ এই ভ্ৰান্ত ধাৰণাসমূহ আঁতৰাই আমি শুদ্ধ তথ্য জানি, শুদ্ধ কাৰণ জানি যে জণ্ডিছ কিয় হয় আৰু কিদৰে আমাৰ ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ, সেই কথা জানিলে আমাৰ জনসাধাৰণৰ নিশ্চয় উপকাৰ হ'ব। আৰু সেই কথা জানিলে আমি এই ভ্ৰান্ত ধাৰণাবিলাকৰ পৰা নিশ্চয় আঁতৰি থাকিব পাৰিম। ধন্যবাদ।